আৰু বেছি দিন নাই প্ৰাথমিক বিদ্যালয়সমূহত দ্বিতীয় মূল্যায়ন হ'বলৈ গৈ আছে। মোৰ বন্ধু এজনে মোক সুধিলে তেখেতে হেনো ইউটিউব চেনেল এটাত গঠনাত্মক মান নিৰূপণ আৰু সামগ্ৰিক মান নিৰূপণ সম্পৰ্কে ভিডিঅ' এটা চালে আৰু ভিডিঅ'টোত অলপ বেলেগকৈ বুজোৱা হৈছে। এই সম্পৰ্কে ক্লিয়াৰ হ'বলৈ এই ভিডিঅ'টো বনালোঁ। কিবা ভুল হৈ গ'লে আপোনালোকে শুধৰাই দিব। যোৱা বছৰৰ পৰা ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ খতিয়ান পত্ৰখন এনেধৰণৰ হৈছে। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত গঠনাত্মক মান নিৰূপণ হৈ গৈছে। এতিয়া সামগ্ৰিক মান নিৰূপণ হ'বলৈ গৈ আছে। মই পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ সহায় লৈছোঁ। এইখন পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি। আমাৰ প্ৰথম গঠনাত্মক মান নিৰূপণ হৈ গ'ল আৰু এই প্ৰথম গঠনাত্মক মান নিৰূপণত প্ৰশ্নসমূহ আহিছিল লেচন 1 আৰু লেচন 2। এতিয়া আমাৰ সামগ্ৰিক মান নিৰূপণ হ'বলৈ গৈ আছে আৰু প্ৰশ্নসমূহ আহিব এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈ নিৰ্ধাৰণ কৰা পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি। অৰ্থাৎ এই সামগ্ৰিক মান নিৰূপণত আহিব আমাৰ পঞ্চম শ্ৰেণীৰ ক্ষেত্ৰত লেচন 1, লেচন 2, লেচন 3 আৰু লেচন 4 লৈকে। কিন্তু বুনিয়াদী স্তৰৰ বাবে গঠনাত্মক মান নিৰূপণ অনুষ্ঠিত হ'ব। তাৰপিছত আহিব আমাৰ দ্বিতীয় গঠনাত্মক মান নিৰূপণ আৰু ইয়াত প্ৰশ্নসমূহ আহিব আমাৰ পঞ্চম শ্ৰেণীৰ ক্ষেত্ৰত লেচন 5 আৰু 6ৰ পৰা। শিক্ষাবৰ্ষৰ শেষত আহিল আমাৰ দ্বিতীয় সামগ্ৰিক মান নিৰূপণ বাৰ্ষিক পৰীক্ষা আৰু ইয়াত প্ৰশ্নসমূহ আহিব অক্টোবৰৰ পৰা 2025 ইংৰাজী বৰ্ষলৈ নিৰ্ধাৰণ কৰা পাঠ্যক্ৰমৰ ওপৰত। অৰ্থাৎ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ক্ষেত্ৰত লেচন 5, লেচন 6, লেচন 7 আৰু লেচন 8। কিন্তু বুনিয়াদী স্তৰৰ বাবে গঠনাত্মক মান নিৰূপণেই অনুষ্ঠিত হ'ব। ভিডিঅ'টো অতি সাধাৰণভাৱে বনালোঁ। কিবা ভুল হ'লে সকলোৱে শুধৰাই দিব। ধন্যবাদ।